লখিমপুৰৰ বগী নদীত বিশাল জনসভা পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মঙলবাৰে লখিমপুৰ জিলা বগী নদীৰ গজাই মনাই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ বিশাল জনসভাৰ আয়োজন কৰা হয়। এই বিশাল জনসভাত উপস্থিত থকাৰ কথা আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পিছে প্ৰতিকূল বতৰৰ বাবে মুখ্যমন্ত্ৰী হেলিকপ্টাৰ কলিয়াবৰেৰে আহিব নোৱাৰাৰ বাবে ফোনযোগেৰে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী ৰনোজ পেগু, লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে, গণশক্তিৰ সভাপতি পৰমানন্দ সাইংগিয়াৰ লগতে বহু কেইজন বিষয়ববীয়া। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়াহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 প্ৰায়